হেল্ল' এভৰিৱান, সৰস্বতী পূজাৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম। আমি ওলাই আহোঁতে অকণমান দেৰি হৈ গ'ল। কি হ'ল, ৰাতি শুওঁতে বহুত বেছি লেট হৈ গ'ল আৰু ৰাতিপুৱা সোনকালে সাৰ পালোঁ, 4:30 বজাত। মোৰ কাৰণে বহুত বেছিয়ে সোনকাল। আমাৰ PGত 2-3জনী ছোৱালী ইমান জল্দি উঠিছে সৰস্বতী পূজা বুলি। ইমান বেছি উৎপাত নহয় উঠি পেলাই, আমাকো ইমান ডিষ্টাৰ্ব দিছে। তাৰ পাছত এয়া টোপনি খতি, মোৰ দিনটোলে মাথা বিষ। টোপনিয়াই আহিছোঁ বাছত আৰু আহি পালোহি গুৱাহাটী ইউনিভাৰ্চিটি। আহি পাই সেৱা কৰিছোঁ আৰু সৰস্বতী পূজা বুলি ক'লে খিচিৰিকণ লাগিবই আৰু, নহয় জানো? খিচিৰিটো খাই ভাল লাগিলে, লগতে পায়সকণো বহুত বেছি টেষ্টি আছিলে। মই বিচাৰিছিলোঁ অকণ, কিন্তু শেষ হৈ গ'ল, যিহেতু গৈ পাওঁতে বহুত বেছি দেৰি হ'ল আমাৰ। আৰু এয়া কৃষাংগী, খুশবুৰ ফ্ৰেণ্ড হয়। আৰু মই শংকৰদেৱ বিশ্ববিদ্যালয় গুৱাহাটী ইউনিট, তাৰ পৰা মাষ্টাৰ্ছ কৰি আছোঁ। আৰু যিহেতু আমাৰ ইউনিভাৰ্চিটিত পূজা পাতল নকৰে, গতিকে ইয়ালৈকে এপাক ওলাই আহিছোঁ আৰু। ঠিক আছে বাৰু, আজিলৈ ইমানেই। বাই।